মিতুল আপোনাৰ জৰিয়তে সবিশেষ জনাৰ চেষ্টা কৰিম এই ধৰণৰ ঘটনা পূৰ্বতে সংঘটিত হৈছে অনা অসমীয়াৰ ওপৰত উপদ্ৰৱ চলাই আৰু অসমতে অসমীয়া এলাগী হৈছে এই ঘটনাৰ উচিত ব্যৱস্থা কেতিয়া হ'ব মিতুল নিশ্চিতভাৱে পূজা কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো যে আৰ্যনগৰত একাংশ লোকে অৰ্থাৎ যেতিয়াই ইয়াত এগৰাকী লোকে তেওঁ গাঞ্জা বা ড্ৰাগছৰ বিৰুদ্ধে যেনেধৰণে অভিযান চলাই আছিল বিগত সময়ত ঠিক তেনেধৰণে আচলতে তেওঁ নিজা প্ৰচেষ্টাত অভিযান চলাবলৈ আহিছিল আৰু সেই সময়তে এগৰাকী সাংবাদিকে সংবাদ পৰিৱেশন কৰিছিল বা সংবাদ সংগ্ৰহ কৰিবলৈ আহিছিল কিন্তু সেই কাৰ্বি আংলঙৰ যিটো ঘটনা সেই কাৰ্বি আংলঙৰ ঘটনাৰ এইবাৰ পুনৰাবৃত্তি গুৱাহাটী মহানগৰীত হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকে অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিছে আৰু তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিবৰ বাবে কোনো ধৰণৰ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই তেওঁলোকে এক প্ৰকাৰ মৰহা বুলি ক'ব লাগিব কাৰণ ইয়াৰ পূৰ্বেও আমি কাৰ্বি আংলঙত দেখিছিলোঁ যে একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দি জয় বিহাৰ ধ্বনি দিয়াৰ এটা দেখিবলৈ পাইছিলোঁ আৰু সেই একেই ঘটনাৰ পুনৰাবৃত্তি কালিৰ দিনটোত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে আৰ্যনগৰত অৰ্থাৎ আৰ্যনগৰত কালিৰ দিনটোত ইয়াত প্ৰায় 400-500 তেওঁলোকে অনা অসমীয়া লোক একত্ৰিত হৈছিল আৰু খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰা দেখিবলৈ পাইছিল আৰু যি স্থানত ঘটনাটো সংঘটিত হৈছিল আমি এই মুহূৰ্তত সেই স্থানতে উপস্থিত আছিলোঁ আৰু সেই স্থানতে অৰ্থাৎ এই যিখিনি স্থান মই পুনৰবাৰ দেখুৱাই লৈছোঁ ইয়াতেই প্ৰায় 400-500 বিহাৰী সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ তেওঁলোকে এক প্ৰকাৰ খিলঞ্জীয়া অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰি তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিছিল যি ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনৰ পৰা আদি কৰি ৰাজনৈতিক নেতালৈকে সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই ঘটনাক লৈ অৰ্থাৎ এই ঘটনা যে স্বাভাৱিকতে এক প্ৰকাৰ দুৰ্ভাগ্যজনক ঘটনা অৰ্থাৎ অসমৰ ভূমিতে অসমীয়া গৌবেগ দিয়া যিটো ধ্বনি দিয়া যিটো ঘটনা সেই ঘটনাই যে এতিয়া এক প্ৰকাৰ ক'ৰবাত নহয় ক'ৰবাত অসমীয়াৰ যিটো অস্তিত্ব খিলঞ্জীয়াৰ যিটো অস্তিত্ব বা অসমীয়াৰ প্ৰভুত্বৰ প্ৰতি যিটো ভাবুকি সেই ভাবুকি অনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা বিভিন্ন প্ৰান্তত সংঘটিত হৈছে অৰ্থাৎ আমি যদি ইয়াৰ পূৰ্বে চাবলৈ যাওঁ তেতিয়াহ'লে মিয়া মুছলমানৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মিয়া মুছলমানৰ এক প্ৰকাৰ আক্ৰমণক লক্ষ্য কৰি লৈছিল বহু ঠাইত খিলঞ্জীয়া যুৱকক অসমীয়া যুৱকক আৰু এইবাৰ সেই তেনে এক ঘটনাৰ পুনৰাবৃত্তি কিন্তু এইবাৰ সম্প্ৰদায় বেলেগ এইবাৰ সম্প্ৰদায় হৈছে বিহাৰী সম্প্ৰদায়ৰ লোক আৰু এইসকল বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকে দীৰ্ঘদিন ধৰি ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে গাঞ্জাৰ ব্যৱসায় হওক বা তেনেধৰণৰ ব্যৱসায় কৰি অহা বুলি এটা অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতেই বাতৰি পৰিৱেশন কৰিবলৈ এগৰাকী সাংবাদিক আহিছিল আৰু তেখেতক উপৰ্যপুৰি আক্ৰমণ কৰা হৈছিলে আৰু তাৰ পিছতেই এনেধৰণে আচলতে একাংশ ইয়াত বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিছিলে আৰু যি ঘটনাই স্বাভাৱিকতে এই মুহূৰ্তত যদি ক'ব লাগিব তেতিয়াহ'লে সামাজিক মাধ্যমত তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া সকলোৱে ব্যক্ত কৰিছে কাৰণ এই যিটো ঘটনা সেই ঘটনা কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ অসমৰ ভূমিত অসমীয়া খিলঞ্জীয়া অৰ্থাৎ অসমীয়াক যদি গৌবেগ দিব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে হয়তো তেওঁলোকে কালিৰ দিনটোত কোনোবাখিনিত গৈ কোনোবা অসমীয়াৰ ঘৰত আক্ৰমণ কৰিবলৈ হয়তো তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব অসমীয়াক আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব গতিকে এই ধৰণৰ যিসমূহ ঘটনা সেই ঘটনাৰ কোনো ধৰণৰ পুনৰাবৃত্তি হ'ব নালাগে বা এই ঘটনাৰ সৈতে জড়িত যিসকল লোক আছে কাৰণ সেই ভিৰৰ মাজৰ পৰাই সেই যিটো ধ্বনি সেই ধ্বনিটো ভাহি আহিছিল অসমীয়া গৌবেগ বিহাৰী জয়গান দিয়া সেই যিটো ধ্বনি সেই ধ্বনিটো ভাহি আহিছিল গতিকে আৰক্ষীৰ হাততো হৈ নিশ্চিতভাৱে সেই যিসমূহ সেই ভিডিঅ' ফুটেজসমূহ আছে গতিকে সেই ভিডিঅ' ফুটেজৰ পৰা তেওঁলোকে বিচাৰি উলিয়াব লাগে যে কোন কেইজন লোকে বা কোন কেইজন ব্যক্তিয়ে আচলতে সেই অসমীয়া গৌবেগ ধ্বনি দিছিলে কাৰণ এই যিটো অসমীয়া গৌবেগ দিয়া ধ্বনি সেই অসমীয়া গৌবেগ দিয়া ধ্বনিটোৱে প্ৰত্যেকগৰাকী অসমীয়াৰ মনত এই মুহূৰ্তত এক প্ৰকাৰ হেঁচা মাৰি ধৰা দেখিবলৈ পোৱা গৈছে সকলোৰে তেজ গৰম হৈ উঠিছে আৰু সেই হেতুকে কালি নিশাৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ নিশাৰ ভাগতে ইয়াত কেইবাটাও দল সংগঠনে আহি তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে আজিৰ দিনটোতো হয়তো বিভিন্ন দল সংগঠনে তেওঁলোকে ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰিব সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছিল আছুকে ধৰি কেইবাটাও সংগঠনে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত আৰু এনেধৰণে কালিৰ দিনটোত সেই বিহাৰী সম্প্ৰদায়ৰ লোকৰ আক্ৰমণত এনেধৰণে যিসকল খিলঞ্জীয়া বা অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰা হ'ল সেই আক্ৰমণৰ ঘটনাক সকলোৱে নিন্দা কৰিছে সকলোৱে গৰিহণা দিছে আৰু এনেধৰণে আৰ্যনগৰে এই স্থানত আমি পুনৰবাৰ দেখুৱাইছোঁ এই স্থানতে কালিৰ দিনটোত যিসমূহ ভিডিঅ' সেই ভিডিঅ'সমূহ যদি আপুনি প্ৰত্যক্ষ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে দেখিবলৈ পাব যে এই স্থানতে 400-500 একত্ৰিত হৈছিলে বহিৰাগত অনা অসমীয়া লোক আৰু তেওঁলোকে একত্ৰিত হৈ এক প্ৰকাৰ যি খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰা সেই যিটো ঘটনা সেই ঘটনা সংঘটিত হৈছিলে যি ঘটনাই স্বাভাৱিকতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত সকলোৱে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল সংগঠনে নিশাৰ ভাগতে আহি ইয়াত প্ৰতিবাদ কৰিছে গতিকে এনেধৰণৰ যিসমূহ ঘটনা সেই ঘটনাসমূহৰ যি পুনৰাবৃত্তি সেই পুনৰাবৃত্তিয়ে
স্বাভাৱিকতে আচলতে অসমীয়া জাতিটোৰ অস্তিত্বৰ ওপৰত এক প্ৰকাৰ ভাবুকি অনা দেখিবলৈ পোৱা গৈছে, খিলঞ্জীয়াৰ প্ৰতি ভাবুকি অনা দেখিবলৈ পোৱা গৈছে। গতিকে এই স্থানতে আমি দেখুৱাইছোঁ, এই স্থানতে কালি সেই ঘটনাটো সংঘটিত হৈছিলে আৰু ইয়াৰ যি নেতৃত্ব দিছিলে, আমি পুনৰবাৰ কৈছোঁ, ইয়াৰ নেতৃত্ব থকা যিগৰাকী লোক আৰু বিভিন্ন ইয়াৰ যিসকল অসমীয়া ভাষী লোক আছে তেওঁলোকে বা খিলঞ্জীয়া লোক আছে তেওঁলোকে এক প্ৰকাৰ অভিযোগ কৰিছে যে ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক অৰ্থাৎ বিজয় গুপ্তা জয় হোৱাৰ পিছতে বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছতে এক প্ৰকাৰ বিহাৰী সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোকে এক প্ৰকাৰ এনেধৰণে আক্ৰমণৰ যিসমূহ ঘটনা সেই ঘটনাসমূহ সংঘটিত কৰিবলৈ লৈছে। আৰু কালিৰ দিনটো যিটো ঘটনা সংঘটিত হৈছিলে ইয়াৰ নেতৃত্বত থকাজনে আছিলে এই যিগৰাকী ইয়াৰ স্থানীয় বিধায়ক আছে বিজয় গুপ্তাৰ একেবাৰে ঘনিষ্ঠ লোক, সেইজন আছিল আলোক ত্ৰিপাঠী। আৰু আলোক ত্ৰিপাঠীৰ নেতৃত্বতে কালি গোটেই ঘটনাটো সংঘটিত হৈছিলে, য'ত ভিডিঅ'সমূহত জল পটপটকৈ সেই ঘটনাটো স্পষ্ট হৈ পৰিছে। আৰু এইগৰাকী আলোক ত্ৰিপাঠী হৈছে অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আৰু বিধায়ক বিজয় গুপ্তাৰ অতিকে ঘনিষ্ঠ। গতিকে এনেধৰণে আচলতে বিধায়ক বিজয় গুপ্তাৰ ঘনিষ্ঠ এগৰাকী যুৱকে কেনেধৰণে এই ঘটনাটো সংঘটিত কৰিব পাৰে আৰক্ষীয়ে নিশ্চিতভাৱে তাৰ তদন্ত কৰিব লাগে। কাৰণ অসমীয়া গো বেক, মই পুনৰবাৰ কৈছোঁ যে এই মুহূৰ্তত আমাৰ টেলিভিছন স্ক্ৰীণত যিসকল ব্যক্তিয়ে বা যিসকল খিলঞ্জীয়া অসমীয়া এই বাতৰিটো চাই আছে, আমি তেওঁলোকৰ জ্ঞাতাৰ্থে কৈছোঁ যে এই যিটো কালি ভিৰৰ মাজৰ পৰা ভাহি অহা যিটো শব্দ অসমীয়া গো বেক, সেই অসমীয়া গো বেক যিটো শব্দ, সেই শব্দটোৱে নিশ্চিতভাৱে হয়তো প্ৰত্যেকগৰাকী খিলঞ্জীয়া প্ৰত্যেকগৰাকী অসমীয়াক আঘাত কৰিছে আৰু তেজ গৰম কৰি তুলিছে। কাৰণ অসমত অসমীয়া খিলঞ্জীয়াক যদি অসমীয়া গো বেক বুলি দিবলৈ সাহস কৰিছে, হয়তো নিশ্চিতভাৱে কাইলৈৰ দিনটোত বা পৰহিলৈ অসমীয়াৰ ঘৰত ভিতৰত সোমাই কেনে মাৰিবৰ বাবে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। গতিকে এই মুহূৰ্তত সেই সজাগ হোৱাৰ সময় আহি পৰিছে। প্ৰত্যেকগৰাকী অসমীয়াই আচলতে সচেতন হ'ব লাগিব যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয়। আৰু এই যিসকল ব্যক্তি অৰ্থাৎ অনা অসমীয়া যিসকল লোকে এই অসমীয়া গৌবেগ দিবলৈ সাহস কৰিছিল, সেইকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে চৰকাৰ কিংবা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কাৰ্বি আংলং গুৱাহাটীৰ পিছত এই ঘটনাৰ পুনৰাবৃত্তি যাতে ৰাজ্যৰ কোনো এটা প্ৰান্ততে হ'ব নোৱাৰে, তাৰ বাবে চৰকাৰ কিংবা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এইসকল ব্যক্তিক তেওঁলোকে কৰায়ত্ব কৰি শাস্তি দিব লাগে। পূজা নিশ্চয়কৈ মিতুল, এই মুহূৰ্তত আন এটা বিষয় জানিব বিচাৰিম। ইয়াৰ পূৰ্বতে যিটো অভিযোগ উত্থাপিত হৈছে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে, ক্ৰীড়া বিষয়া এগৰাকীক আক্ৰমণ চলাইছিল, সেই সময়ছোৱাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰশাসনে? নিশ্চিতভাৱে পূজা চাওক, সেই বিষয়টো বেলেগ এটা বিষয়। কাৰণ আলোক ত্ৰিপাঠীয়ে পূৰ্বে কি কৰিছিল সেই কথাটো বিষয়টো গ্ৰহণযোগ্য নহয়। কিন্তু এই যিটো ঘটনা অৰ্থাৎ ইয়াৰ পূৰ্বে আলোক ত্ৰিপাঠীৰ বিভিন্ন কেইটা অভিযোগ আছে, সেই গোটেইবিলাক বিষয় আমি বাদ দিলোঁ। কিন্তু কালিৰ দিনটো যিটো ঘটনা, সেই ঘটনা কোনোপধ্যে গ্ৰহণযোগ্য নহয়। কাৰণ এনেধৰণে আচলতে একাংশ অনা অসমীয়া লোকে তেওঁলোকে একত্ৰিত হৈ এনেধৰণে আচলতে যি এই স্থানত আমি পুনৰবাৰ দেখুৱাই লৈছোঁ, আৰ্যনগৰৰ এই যি স্থান আছে সেই স্থানতে আচলতে এনেধৰণে একাংশ লোকে একত্ৰিত হৈ তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিছিল, য'ত আমি পুনৰবাৰ কৈছোঁ যে এজন অসমীয়া খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা হৈছিল, এগৰাকী সংবাদকৰ্মীক আক্ৰমণ কৰা হৈছিল, উপৰ্যুপৰি তেওঁলোকক আক্ৰমণ কৰা হৈছিল। আৰু এই মুহূৰ্তলৈকে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ, সেই যিগৰাকী সংবাদ মাধ্যমত যিগৰাকী আমাৰ সতীৰ্থ, সেই সতীৰ্থগৰাকীৰ মূৰত সাতটাকৈ চিলাই পৰিছে। গতিকে এনেধৰণৰ যিসমূহ ঘটনা, সেই ঘটনাটো সঁচাকৈ নিন্দনীয়, সঁচাকৈ গৰিহণাৰ যোগ্য। যিটো বিষয়ত ইতিমধ্যে আমি কৈছোঁ যে সামাজিক মাধ্যমত তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে, সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এনেধৰণে অসমীয়া গৌবেগ দিয়া ধ্বনি দিয়া যিটো ঘটনা অৰ্থাৎ কাৰ্বি আংলঙৰ পিছত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেধৰণে আচলতে যিটো সাহস কৰিছে, মৰহা কৰিছে, সেই ঘটনাটোৰ উচিত ব্যৱস্থা হ'ব লাগে বুলি সকলোৱে কৈছে। ইয়াত যিসকল লোক একত্ৰিত হৈছে, আমি তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে যদি উপস্থিত আছিল কালিৰ দিনটোত, তেওঁলোকে কি দেখিছিল আচলতে আমি অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি ইয়াত স্থানীয় লোক দেখিছোঁ। আপোনালোকে ইয়াতে থাকে? নাই, পুখুৰী পাৰ। ক'ত থাকে? पुखरी पार। কাইলে এটা ঘটনা হৈছিল, দেখিছিল নে? नहीं सर, हम तो काम में था। कै बजे में हुआ है? দেখা নাই? नहीं देखा नहीं। আপুনি দেখিছিল নেকি? নাই দেখা মই। থাকেনে না? থাকেনে? ইয়াতে না পুখুৰী পাৰ থাকোঁ মই। নিশ্চিতভাৱে আমি এগৰাকী ব্যৱসায়ী আছে, আমি তেওঁৰ সৈতে জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত তেওঁ আছিল নে নাই। কাইলৈ ইয়াত এটা ঘটনা হৈছিলে, কেনেধৰণে ঘটনাটো সংঘটিত? মইতো 10টা বজাত দোকানে বন্ধ কৰি দিওঁ দাদা, ডেইলি 10টা তাত মানে এই দিনত 10টা বজাত বন্ধ কৰি 5টা 4টা বজাত একো হ'ল। আপুনি দেখা নাই, কিন্তু আপোনাৰ এইখিনি স্থানতে হৈছিলে। আপুনি যি স্থানত আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আছে এই স্থানতে বন্ধ কৰি দিছোঁ দোকান দাদা। মোৰে দোকানটো ভাঙি গৈছে, চাই লওক আপুনি। দোকান আপোনাৰ দোকানো ভাঙিছে? ভাঙিছে, দেখুৱাই দিয়ক। এই আছে না, অকণমান আগুৱাই আহি দেখাই দিয়ক। এইটো আছে না, ইয়াতে ভাঙি ফালি দিছে।
আমি এই মুহূৰ্তত কৈছো যে কালি যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাত আচলতে এই যিগৰাকী ব্যক্তি আছে বা যুৱক আছে তেওঁৰো আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান এক প্ৰকাৰ ভাঙি দিয়া বুলি তেওঁ অভিযোগ কৰিছে কি ভাঙিছে আপোনাৰ এটা কণ্টাৰে আছে এই কণ্টাৰটো এনেকে ৰেক বনি আছে বিস্কুটৰ ৰেক এইটো আছে এনেকে আছে এইটো ভাঙি দিছে নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই কথাটোৱে কৈছো যে কালিৰ দিনটোত সংঘটিত হোৱা যিটো ঘটনা সেই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে আৰু এনেধৰণে আচলতে অসমীয়া গৌবেগ ধ্বনি দিয়া এই যিটো ঘটনা সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় ইয়াৰ দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰ বাবে সকলোৱে এতিয়া প্ৰশাসনক বা চৰকাৰক দাবী জনোৱা দেখিবলৈ পোৱা গৈছে দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে নিশাৰ ভাগতে আহি উপস্থিত হৈ সমান্তৰালকৈ সামাজিক মাধ্যমত আছুকে আদি কৰি প্ৰত্যেকটো জাতীয়তাবাদী সংগঠন যি আছে সেই সংগঠনে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে গতিকে নিশ্চিতভাৱে এই অসমীয়া গৌবেগ দিয়া ধ্বনি অৰ্থাৎ ভিৰৰ মাজৰ পৰা ভাহি অহা অনা অসমীয়া লোকৰ পৰা মুখৰ পৰা ওলোৱা সেই যে অসমীয়া গৌবেগ ধ্বনি সেই ধ্বনিৰ আঁৰত যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলক আটক কৰিব লাগে বুলি গ্ৰেপ্তাৰ কৰিব লাগে বুলি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে দল সংগঠনে দাবী জনাইছে চৰকাৰ প্ৰশাসনে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব পূজা নিশ্চিতভাৱে এই বিষয়টোৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মিতুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ